বাথৰুমৰ এটা ভুলে ঘৰৰ ভাগ্য বন্ধ কৰি দিয়ে। আপোনাৰ ঘৰত হঠাৎ সমস্যা বৃদ্ধি পাইছে নেকি? অদৰকাৰী খৰচ, অসুস্থতা, মন মগজু খঙাল। বাস্তু অনুসৰি ইয়াৰ এটা গুপ্ত কাৰণ হ'ব পাৰে বাথৰুম। বাথৰুমৰ দুৱাৰখন যদি সদায় খোলা থাকে বা টয়লেট ছিট খোলা অৱস্থাত থাকে, তেনেহ'লে ঘৰৰ পজিটিভ এনাৰ্জি লাহে লাহে ওলাই যায় বুলি কোৱা হয়। বাথৰুম হৈছে নিগেটিভ এনাৰ্জি নিষ্কাশনৰ ঠাই। এই দুৱাৰ খোলা থাকিলে সেই নিগেটিভ এনাৰ্জি ঘৰৰ ভিতৰতে ঘূৰি ফুৰে। ফলত কি হয়? অদৰকাৰী চিন্তা বৃদ্ধি পায়, ধনৰ স্থিৰতা নষ্ট হয়, ঘৰত অশান্তি বৃদ্ধি পায়। ইয়াৰ উপায় হিচাপে আপুনি বাথৰুমৰ দুৱাৰখন সদায় বন্ধ ৰাখিব। টয়লেট ছিট ব্যৱহাৰৰ পিছত ঢাকি ৰাখিব। সপ্তাহত এবাৰ নিমখ মিহলি পানীৰে বাথৰুম পৰিষ্কাৰ কৰিব। এই সৰু নিয়মবোৰে ঘৰৰ শক্তি সুৰক্ষিত ৰাখে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।